আৰু ইয়া পেনখনতে লৈছো মই আধা কাপ চেনি আৰু সেইখিনি কেৰামেল কৰি তাতে অলপ পানী ঢালি এটা সিৰাপ বনাই লৈছো আসলতে মই এইখিনি কেকৰ কাৰণে লৈছো আৰু ইয়া কাৰিপট এটাত বাকি থৈ দিছো অকনমান ঠাণ্ডা হ'বলৈ দিছো আৰু সেই পেনখনতে মই লৈছো অকনমান বাটাৰ আপোনালোকে বেছিকেও ল'ব পাৰে মই 3-4 চামুচ মানৰ জুখাই লৈছো গলাই পেলাই সেই তাতে চেনি ৰসখিনিতে দি দিছো আৰু দেখিছো পেনখনত অকন লাগি আছে গটিকে অকনমান গাখীৰ লৈছিলো যে সেইখিনি তাতে ঘুটি তেনেকে দি দিলো আৰু মই ৰিফাইন অইল অলপ লৈছো দেই বৰ বেছি নহয় আধা কাপতকেও কম ইচ্ছা আপোনালোকে যদি নকৰে অকল বাটাৰেই ল'ব পাৰে আৰু একাপতকৈ অকণমান বেছি লৈছো আটা বগা আটাটোৱে লৈছো আৰু এয়া মই তাতে সেইখিনি ঘুটি লৈছো আৰু তাতে দিছো মই অকণমান বেকিং পাউডাৰ 1 চামুচ বেকিং পাউডাৰ আৰু মই যদি প্ৰয়োজন হয় তাত মই গাখীৰ ব্যৱহাৰ কৰিম কণী মই ব্যৱহাৰ কৰা নাই কিয়া আৰু এয়া মই ধুনিয়াকে সেইখিনি চালি লৈছো বেকিং পাউডাৰৰ সৈতে একেলগে Hello everyone, welcome back to my another vlog. আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলিৰ 5টা এয়া লৈছো পুনৰ অকন গাখীৰ দি ঘুটি আছো আৰু ইয়াতে মই অলপ পাউডাৰ গাখীৰো ব্যৱহাৰ কৰিছো সোৱাদটো বেছি বাঢ়ি যাবৰ কাৰণে যেহেতু মই ইয়াতে কণী দিয়া নাই আৰু এইটো মানে পৰ্যায়লৈকে মই ঘুটিছো আৰু একেবাৰে শেষত ভ্যানিলা এসেন্স অকনমান দিছো নিদলেও কথা নাই দেই আৰু এই কেক টিনটোত অকনমান মই এনে নৰমাল পেপাৰ এখনতে তেল খানি দি দিছো কাগজ এখন আৰু ইয়া কেক বেটাৰটো বাকি দিছো বাস কেৰাহীত মই অলপ নিমখ গৰমাই থৈছিলো সেইখিনি এতিয়া ইয়াতে এনেকে দি দিছো কেকটো মই কেৰাহীতে বনাও আৰু ঢাকনা এখনে ঢাকি দিছো আৰু একেবাৰে ৰাতি ভাত খোৱাৰ পিছত মই অফ কৰি থলো 40-45 মিনিটৰ পিছত ৰাতিপুৱা এইটো উদঙাই চাইছো ধুনিয়াকে হৈ আছে আৰু মই ওপৰত যেতিয়া কেকটো দিও তাৰ ওপৰত সেই যে গুটাগুটি কেটা মানে ফুটাফুটি কেটা দেখিছে মই অকনমান বাটাৰ দি থৈছিলো যত বাটাৰ দিছো হি মানে এনেকে অকমান ড হৈ গৈছে কিন্তু খাবলৈ এনেকে ওপৰত অকন বাটাৰ দি থলে বহুত ভাল লাগে এয়া মোৰ কেক ৰেডি হৈ গল আজি ভাবিছো আকৌ এটা বনাম আজি আৰু ৰেচিপি শেয়াৰ নকৰো দিয়কচোন আপোনালোকৰ লগত আৰু কাইলৈ ঘৰত কিবা এটা আছে কেক এটা অৱশ্যে মই নিবলৈ বনাইছো লগত লৈ যাম যেহেতু 9 তাৰিখে এফালে গৈ আছো আৰু আজিও মোৰ বৰ হেয়া কালি ৰাতি বনাইছিলো দেই আৰু আজি দিনটোৰ মাজলৈ যাম ৰব এয়া কেক অকনমান দেখাই লৈছো আৰু আজি মই কৈছে নহয় আজি হৈছে বুধবাৰ আৰু আজি মোৰ বিৰাটেই লৰালৰি তথাপিতো আপোনালোকৰ ওচৰলৈকে আহিম বুলি অকনমান সৰুকে ব্লগ এটা বনাইছো ভাবিছো চাই চিটি মৰম দিব আৰু এয়া লৈছো অকনমান বগা সৰু বেঙেনাটো যে সেইটো আলুৰে খুটি ভাজিছো দুপৰীয়া ভাতৰ কাৰণে আৰু এয়া নমাই থৈ দিছো আৰু ব্ৰেকফাষ্ট কৰিলোৱে সেইখিনি ভিডিও কৰিবলৈ হোৱাই নাই কিয়া আৰু এফালে লৈছো অকনমান বৰ বনাবলৈ আজি যেহেতু এও নাই গটিকে অফিচৰ টিফিন সিফিন নালাগে অকন ভাবিছো বৰৰ টেঙাও বনাও আৰু দালি চালি ইতিমধ্যে মোৰ হৈ গৈছে আৰু ইয়া বৰৰ টেঙাখিনি কেনেকৈ বনাও বলক সদায় ৰেচিপি শেয়াৰ কৰিয়ে থাকো অকনমান সৰিয়হ ফুটাই লৈছো তেলতে কম তেলত দেই বৰ ভজা তেল অকনমান ৰৈছিল তাতে এনেকৈ সৰিয়হখিনি ফুটাই লৈছো আৰু অকনমান তাতে হালধি দি দিছো আৰু মই অকমান ইয়া যে কুমুৰা সিজাই পেলাই পিহি মানে মেছাৰডালেৰে মেছ কৰি লৈছিলো বাস সিমানেই সেয়া দি দিছো আৰু তাতে মই অকনমান হালধিটো দিছোৱে নিমখ আৰু এচিকুট কুমুৰা বা তিয়হৰ টেঙাটোত অকনমান চেনি ব্যৱহাৰ কৰিলে বৰ ভাল লাগে আপোনালোকে যদি নাখাই নকৰিব মই অকনমান দিও বেছিও নহয় অকনমান তেতিয়া টেঙা চিপি দিলে এটা বেলেগ সোৱাদ আহে আৰু এয়া মোৰ মানে নিমখো দি দিছো সোৱাদ অনুসৰি আৰু অকনমান ভাজি পেলাই মই ইয়াতে পানী ঢালি দিছো এই টেঙাখন বনাবলৈ বিৰাট ইজি আৰু গৰমত কিন্তু খাইও একদম দেহা হাত পৰি যায় জানেনে আৰু ইয়া মই কুমৰা খিজোৱা পানীখিনিও ইয়াতে দি দিছো আৰু তাৰ পাছতে এই যে বেচন ঘুটিছিলো সেই বাটিটো অকমান ঘুটি পেলাই ইয়াতে এনেকে দি দিছো আৰু ঢাকনা মাৰি থৈ দিছো আৰু বেছি সময় নালাগে এয়া উতলি আহিলত মই বৰকেটা দি অকনমান নেমু চেপি মই এতিয়া কাঢ়ি থৈ দিম ইয়া অকনমান বাইৰে নেমু আছিল চেপি দিছো আৰু এয়া মোৰ বৰৰ টেঙা ৰেডি হৈ গল বহুত ভাল লাগে আজি এফালে যামু কলে যাম অকনমান দেখাম বাৰু বলক এয়া চকচোন অকমান ধনিয়া কাটি থৈছো তাতে দুটা জলকীয়া পেলাই থৈছো মুহাৰি পেলাই খাবাহে আৰু এইখন টেঙা এনে যে টেষ্টি হ'ল এয়া মোৰ টেঙা ৰেডি হৈ গল আৰু বলক এতিয়া কি কৰো এয়া টেবুলখন অকন ৰেডি কৰি লৈছো যেহেতু মই উলায়ে যাম মা আৰু সৰুটো দেও থাকিব এয়া মোৰ ভাজি টেঙা আৰু এখন ভাজি আছে ব্ৰেকফাষ্টত বনাইছিলো সেইখনো এয়া এনেকে দেখাইছো আৰু ইফালে দালি আছে আৰু যেহেতু টাইমিং দিয়া আছিল গটিকে এয়া গৈ পেলাই পালুংগে পাৰ্লাৰ মই যে কৈছিলো এফালে যাম বুলি এয়া আগতেই সময় দি থোৱা আছিল গটিকে মই কাম বন কৰি আজৰি হৈ গৈ পালো অকমানটো ইফাল হিফাল হৈ যায় টাইমিংটো আৰু এবাৰ মই ষ্ট্ৰেটনিং কৰা নাই এবাৰ কৰিছো মই বটক্স এই বিষয়ে মই খুব ভালকে নাজানো বাৰু খালি তাই মোক ক'লে যে বো এবাৰ হেৰি কৰিব নালাগে আপুনি 3 দিন পাছত আকৌ ধোৱা পখলা কৰি থাকিব নালাগে আৰু খুব কেয়াৰফুলিও থাকিব নালাগে একেদিনাই কাম শেষ হৈ যায় এয়া হৈছে পাৰ্লাৰৰ ওনাৰ ডেজি তাইকো অকনমান
দেখাই দিলোঁ তাই যিহেতু লাঞ্চ কৰিবৰ কাৰণে গৈছিলে আৰু এয়া অকণমান এনেকৈ দেখাই দিছোঁ মই খুব ভাল পালোঁ অৱশ্যে এইটো কৰি পেলাই যিহেতু এনেই বৰ জামেলা থাকে আৰু তেন্তে আজিলৈ আহোঁ